লাংহিন সমষ্টিৰ জামুগুৰি হলিপথাৰত অৱস্থিত ৰাধাকৃষ্ণ মন্দিৰত ৬৯ সংখ্যক শ্ৰী শ্ৰী ৰাধাকৃষ্ণ দৌল মহোৎসৱ উদযাপন। কাৰ্বি আংলং জিলাৰ লাংহিন সমষ্টিৰ অন্তৰ্গত জামুগুৰি হলিপথাৰত অৱস্থিত ৰাধাকৃষ্ণ মন্দিৰৰ প্ৰাংগণত ৫দিনীয়া বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে ৬৯ সংখ্যক শ্ৰী শ্ৰী ৰাধাকৃষ্ণ দৌল মহোৎসৱৰ আয়োজন কৰা হয়। জামুগুৰিৰ ৰাধাকৃষ্ণ মন্দিৰত দূৰ দূৰণিৰ পৰা অহা ভক্তসকলৰ সমাগম ঘটে। নাম কীৰ্তন, পূজা অৰ্চনা আৰু ৰাধাকৃষ্ণ নামেৰে মুখৰিত হৈ পৰে শ্ৰী শ্ৰী ৰাধাকৃষ্ণ মন্দিৰ। ইয়াৰোপৰি দৌল মহোৎসৱৰ লগত সংগতি ৰাখি মহোৎসৱৰ বাকৰিত আনন্দ মেলা আৰু বাণিজ্য মেলাৰো আয়োজন কৰে উদযাপন সমিতিয়ে। সমগ্ৰ লাংহিন অঞ্চলটোৰ লগতে জিলাখনৰ ভিন্ন স্থানৰ পৰা দৰ্শনাৰ্থীৰ সমাগম ঘটিব। কাৰ্যসূচীত গীত-মাত, নৃত্য, খেল-ধেমালি আৰু সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰে। ইপিনে ৫দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা শ্ৰী শ্ৰী ৰাধাকৃষ্ণ দৌল মহোৎসৱটি সুন্দৰভাৱে পৰিচালনা কৰে দৌল মহোৎসৱৰ পৰিচালনা সমিতিৰ সভাপতি উমাকান্ত বসুমতাৰী, সম্পাদক অশোক বসুমতাৰী, কাৰ্যকৰী সভাপতি শুভাৰাম বাগলাৰী আৰু স্বেচ্ছাসেৱক সমিতিৰ সভাপতি হেমন্ত বসুমতাৰী আৰু সম্পাদক মনোৰঞ্জন বসুমতাৰীয়ে। শেষত জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো লোককে আহি দৌল মহোৎসৱটিত সহায় সহযোগ আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰে আয়োজক সমিতিয়ে। আনহাতে ৭ মাৰ্চৰ অন্তিম দিনা নিশাৰ সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানত ওদালগুৰি BTRৰ পৰা আমন্ত্ৰণ কৰি অনা জনপ্ৰিয় কণ্ঠশিল্পী নীদামণি বড়োৰ সংগীত অনুষ্ঠানেৰে দৌল মহোৎসৱৰ সামৰণি পৰিব। আমাৰ এটা পৰম্পৰা আমি 1957 চনৰে পৰা আমাৰ দেউতা, ককা দেউতা সিহঁতৰ যুগৰে পৰা যি সময়ত মানে এই জেগাটো জংঘল আছে, ফৰেষ্ট এৰিয়া আছে, সেইটো সময়তে আমি অহা 1957 চনত তাৰ পৰাই প্ৰথম আহিয়ে আমি ইয়াত এই পৰম্পৰাটো আৰম্ভ কৰিছোঁ। আমাৰ হিন্দু ধৰ্মৰ এটা ডাঙৰ আস্থা শ্ৰী শ্ৰী ৰাধাকৃষ্ণ দৌল মহোৎসৱ। আজি আহি এইটো আমাৰ 69 বছৰ হ'ল। 69 বছৰ আমি সমূহ ৰাইজৰ সহায় সহযোগিতা লৈ ৫দিনীয়া কাৰ্যসূচীৰে এইটো উদযাপন কৰোঁ। লগতে ইয়াত আমাৰ থাকে ভলীবল কম্পিটিশ্যন, স্পৰ্টছৰ খেলা ধূলা, তাৰপিছত আমাৰ থাকে কালচাৰেল নাইট প্ৰগ্ৰাম। কালচাৰেল নাইটটো চলে আমাৰ ৰাতি 11টা 10টা 11টালৈকে। সমূহ ৰাইজৰ সহযোগিতাত আমি এই পৰম্পৰাটো উদযাপন কৰি আছোঁ। হয় আমাৰ মানে কালচাৰেল নাইটৰ সময়ত অলপ বেছিভাগ হয়। এনে দিনত আমাৰ 300 পৰা 400লৈকে ৰাতি 500 এনেকৈ সহায় সহযোগ কৰে। খুব শৃংখলাবদ্ধভাৱে আমি এইটো উদযাপন কৰি আহিছোঁ। আজিলৈকে আমাৰ ইয়াত কোনো অঘটন বিশৃংখলতাৰ সৃষ্টি হোৱা নাই। কাৰ্যসূচীত আমি ৰাখিছোঁ আমাৰ এজন ফেমাছ ছিংগাৰ, ওদালগুৰিৰ নামটো হ'ল নিতুমণি বড়ো। তেখেতক আমি এইবাৰ আহ্বান জনাইছোঁ, তেখেত আহিব শেষৰ কাৰ্যসূচীত। তাৰপিছত ভলীবল ফাইনেলত আমাৰ অট'নমাছ কাউন্সিলৰ স্বাস্থ্যসেৱা পৰিষদৰ EM চাহ আহিব, তেখেতক লৈছোঁ। আপোনালোকে নিউজ সংগ্ৰহ কৰিব পাৰিব। আমি আশা কৰোঁ ভালে ভালে যেন আমাৰ এই ৫দিনীয়া কাৰ্যসূচীটো খুব ভালভাৱে যায়। আমি ইয়াত সম্পূৰ্ণ প্ৰশাসনৰ অনুমতি লৈ, লিখিতভাৱে অনুমতি লৈ আমি উদযাপন কৰোঁ প্ৰত্যেক বছৰে। আমাৰ ইয়াত আজিলৈকে কোনো মানে বিশৃংখলতাৰ সৃষ্টি হোৱা নাই। আশা কৰোঁ এই সময়টো আমাৰ ভালে ভালে উদযাপন হয়।